নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আঘোণ মাহৰ 6 তাৰিখ মঙলবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 23 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:50 আৰু সূৰ্যাস্তৰ সময় 4:27 আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি নিশা 9:19 পিছত কৃষ্ণা পঞ্চমী তিথি হ'ব নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ দিনৰ 11:36 পিছত পুনৰ্বসু নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ মিথুন ৰাশি শূদ্ৰ অথবা বৈশ্য বৰ্ণ আৰু নৰগণ হ'ব দিনৰ 11:45 পিছত জন্ম হোৱা শিশুসকলৰ দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব দিনৰ 11:45 পিছত মৃতকে ত্ৰিপাত দুখ পাব শুভকৰ্ম নিশা 9:28 পিছত গৰ্ভাধান আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ চতুৰ্থীৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব ভাৰতত আধুনিক বিজ্ঞানৰ যুগ সূচনা কৰা প্ৰথমগৰাকী ব্যক্তি জগদীশ চন্দ্ৰ বসুদেৱৰ স্মৃতি দিৱস আনহাতে অসমীয়া সাহিত্য আৰু বড়ো সাহিত্য জগতৰ এগৰাকী প্ৰসিদ্ধ লিখক কবি সমাজসেৱক সীতানাথ ব্ৰহ্মচৌধুৰী দেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি চতুৰ্থী তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত যিকোনো মানুহৰ সৈতে বাৰ্তালাপ কৰোঁতে সাৱধান হোৱা উচিত কিয়নো অনাহক বিবাদৰ সন্মুখীন হ'ব পাৰে কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ যত্ন কৰক আনহাতে কোনো উচ্চপদস্থ বিষয়ৰ দ্বাৰা আপুনি আজি উপকৃত হোৱাৰ সম্ভাৱনা দেখা যায় অৰ্থাৎ কোনো বিষয়ৰ পৰা আপুনি আজি সহায় লাভ কৰিব এই ৰাশিৰ ব্যৱসায়ীসকলে যদি কেতিয়াবা কাৰোবাক ধন ধাৰলৈ দিছিল তেনেহ'লে সেই ধনসমূহ আপুনি আজি লাভ কৰিব পাৰে ঘৰুৱা দিশত দাম্পত্য জীৱনত সুখ সমৃদ্ধি বিৰাজমান হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলৰ বন্ধুৰ সৈতে বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে সুস্থ মানসিকতাৰে থাকিবলৈ অসমৰ্থ হ'ব কিয়নো কোনো কথাই আপোনাক চিন্তিত কৰি ৰাখিব স্বাস্থ্যৰ দিশত শুভ যদিও মানসিক দিশৰ পৰা আপুনি আজি দুৰ্বল হৈ থকা পৰিলক্ষিত হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দিন হিচাপে পৰিগণিত হৈছে আপুনি আজি বিভিন্ন কাৰকৰ পৰা লাভান্বিত হ'ব কৰ্মক্ষেত্ৰত আপুনি আজি নতুন অফাৰ লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে সহকৰ্মীসকলে আপোনাৰ কৰ্মক লৈ প্ৰসন্নতা অনুভৱ কৰিব
ব্যৱসায়ীসকলৰ বহুদিনে ৰৈ থকা অৰ্থ আগমনৰ পথ আজি প্ৰশস্ত হ'ব। ঘৰুৱা দিশত আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ আজি দীঘলীয়া বাৰ্তালাপ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে ইণ্টাৰনেট ব্যৱহাৰৰ দ্বাৰা উপকৃত হ'ব। নিবনুৱাসকলৰ বহুদিনে আহি থকা বাধা আজিৰ দিনটোত দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব পাৰিব তথা কোনো গুৰুত্বপূৰ্ণ কথাক লৈ আপোনাৰ আজি দীঘলীয়া বাৰ্তালাপ হ'ব পাৰে। স্বাস্থ্যৰ দিশত মহিলাসকলে স্বাস্থ্যৰ পক্ষে যত্ন লোৱাটো অতিকৈ বাঞ্ছনীয়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো মংগলদায়ক হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ বাধাসমূহ দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি আজিৰ দিনটোত যিকোনো কৰ্ম কৰিলে জয়লাভ কৰিব পাৰিব অৰ্থাৎ সাৰ্থকতা লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি অনাহক খৰচৰ পৰা নিজকে বচাই চলিবলৈ যত্ন কৰক। এই ৰাশিৰ যিসকল লোক ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ আজিৰ দিনটোত আত্মবিশ্বাস পূৰ্ণৰূপে বৃদ্ধি হোৱা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অথবা ইণ্টাৰভিউৰ সন্মুখীন হৈছিল তেনেহ'লে তেওঁলোকে আজিৰ দিনটোত ভাল ফল লাভ কৰিব পাৰে। আনহাতে নিবনুৱাসকলৰো কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমৰ দিশত বিবাহৰ বাবে উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিবাহৰ যোগ প্ৰতীত হৈছে। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত পাৰিবাৰিক সহমতি আপোনালোকে লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটোত সামান্য জ্বৰ আৰু মূৰৰ বিষে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। সেয়েহে আপুনি আজি শীতল বস্তু বা শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ সম্পূৰ্ণ দিনটো জল্পনা কল্পনাৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা দেখা যায়। কৰ্মস্থানত আপোনাৰ আজি অনাৱশ্যক তথা অৰ্থহীনভাৱে অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ কৰ্ম কৰোঁতে দৌৰাত্মক ভূমিকা পালন নকৰি ধীৰ সুস্থিৰভাৱে কৰ্মত মনোনিৱেশ কৰিলে উপকৃত হ'ব। অন্যথা ব্যৱসায়ত গভীৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা দিশত পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি অৰ্থ ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰী তথা নিবনুৱাসকলৰ মনলৈ আজিৰ দিনটোত চঞ্চল ভাৱ আহিব। সেয়েহে নিজৰ মনটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰক আৰু নিজৰ অধ্যয়নৰ ওপৰত মনোনিৱেশ কৰক। প্ৰেমৰ দিশত আপোনাক আজি অতি ৰোমান্টিক হোৱা দেখা যাব। আনহাতে স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো বিশেষ শুভ ফলদায়ক নহয়, কিয়নো আপোনাৰ আজি স্বাস্থ্যৰ দুৰ্বল ভাৱ আহিব পাৰে তথা স্বাস্থ্যৰ অৱনতি হোৱা দেখা যায়। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত
পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। সেয়েহে আজিৰ দিনটোত আপুনি কোনো মহত্বপূৰ্ণ কামৰ সিদ্ধান্ত গ্ৰহণ অথবা নিৰ্ণয় কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যদক্ষতাক আনে প্ৰশংসা কৰিব। ব্যৱসায়ীসকলে আজি কোনো গভীৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত কোনো মিত্ৰৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰক। লাভৱান হ'ব পাৰিব। ঘৰুৱা দিশত ঘৰৰ সদস্য তথা জীৱনসংগীৰ সৈতে মনোৰঞ্জনপূৰ্ণভাৱে পাৰ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কোনো অনুষ্ঠানত যদি যোগদান কৰে তেন্তে বহুদিনীয়া পুৰণা বন্ধুৰ সৈতে মিলন ঘটিব পাৰে। নিবনুৱাসকলে আজিৰ দিনটোত কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আজিৰ দিনটো অতিকৈ শুভ হোৱা দেখা যায়। আনহাতে যদিহে আপোনাৰ প্ৰেমাস্পদৰ সৈতে বহুদিনে মতভেদ হৈ আছিল তেনেহ'লে সেই মনোমালিন্য আজিৰ দিনটোত দূৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলক আজি উৎসাহী হোৱা দেখা যাব। জ্যেষ্ঠজনৰ পৰা পুৰস্কৃত হ'ব পাৰে। ঘৰত ভাতৃভগ্নীৰ লগত সুখৰ সময় কটাবলৈ আপুনি আজি সক্ষম হ'ব। কৰ্মস্থানত উচ্চপদস্থৰ প্ৰশংসা লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে অতীতৰ ভুলৰ ৰোমন্থন কৰাতকৈ নতুনৰ সন্ধানী হওক। পৰ্যটনৰ লগত জড়িতসকলৰ হতাশা আঁতৰিব। আনহাতে ৰাজনীতিৰ লগত জড়িতসকলৰ বলিষ্ঠ পদক্ষেপ। সংবাদ জগতৰ লগত জড়িতসকলৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব। আপোনাৰ আজিৰ দিনটোত অৰ্থ আৰু বজাৰ সম্বন্ধীয় কথাই অধিক ব্যস্ত ৰাখিব। পাৰিবাৰিক দিশত মধ্যম ফলদায়ক। স্বাস্থ্যৰ প্ৰতি অৱহেলা আহিব পাৰে। নিবনুৱাসকলক তৎপৰ হোৱা দেখা যাব। প্ৰেমত আকস্মিক ভুল বুজাবুজি হ'ব যদিও সেয়া দীৰ্ঘস্থায়ী নহ'ব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসিত হ'ব। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। আপুনি আজি হঠাৎ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে অথবা কৰ্মৰ বাবে আপুনি অধিক যাতায়াতৰ সন্মুখীন হ'ব পাৰে। নিবনুৱাসকলৰ একাণপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত আনৰ কথাই হতাশ কৰিব পাৰে। সেয়েহে
সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। আজিৰ দিনটোত তুলা ৰাশিৰ অধিপতিসকলে বন্ধুৰ দ্বাৰা সমাহৃত হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলক আজি উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত উচ্চপদস্থৰ প্ৰশংসা লাভৰ যোগ দেখা যায়। জ্যেষ্ঠজনৰ পৰা পুৰস্কৃত হ'ব পাৰে। ব্যৱসায়ীসকলে অতীতৰ ভুলৰ ৰোমন্থন কৰাতকৈ নতুনৰ সন্ধানী হওক। পৰ্যটনৰ লগত জড়িতসকলৰ হতাশা আঁতৰিব। আনহাতে ৰাজনীতিৰ লগত জড়িতসকলৰ বলিষ্ঠ পদক্ষেপ। আপোনাৰ আজিৰ দিনটোত অৰ্থ আৰু বজাৰ সম্বন্ধীয় কথাই অধিক ব্যস্ত ৰাখিব। পাৰিবাৰিক দিশত মধ্যম ফলদায়ক। ঘৰত ভাতৃভগ্নীৰ লগত সুখৰ সময় কটাবলৈ আপুনি আজি সক্ষম হ'ব। নিবনুৱাসকলক তৎপৰ হোৱা দেখা যাব। প্ৰেমত আকস্মিক ভুল বুজাবুজি হ'ব যদিও সেয়া দীৰ্ঘস্থায়ী নহ'ব। স্বাস্থ্যৰ প্ৰতি অৱহেলা আহিব পাৰে। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সালসলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব। সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত দাঁত আৰু মুখৰ যত্ন লওক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো অসৎ সংগৰ পৰা নিজকে আঁতৰত ৰাখিবলৈ যত্ন কৰা উচিত। অন্যথা অনাহক অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা আছে। আপুনি আজি আনক আৰ্থিক সহায়ৰ বাবে আপোনাৰ সঞ্চিত ধন প্ৰয়োগ কৰা দেখা যাব। এই ৰাশিৰ চৰকাৰী অথবা বেচৰকাৰী সংস্থাৰ লগত যিসকল লোক জড়িত তেওঁলোকে যদি কেতিয়াবা আনৰ পৰা টকা ধাৰে লৈছিল তেনেহ'লে সেই টকা আজি ঘূৰাই দিবলৈ যত্ন কৰক। উপকৃত হ'ব।
মেডিকেল তথা আইনৰ লগত যিসকল লোক জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ ফলদায়ক। ব্যৱসায়ীসকলৰ আজিৰ দিনটোত গতানুগতিকতা অব্যাহত থাকিব। ঘৰুৱা দিশত আপোনাৰ দিনটো শুভ ফলদায়ক। ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ কোনো সদস্যৰ পৰা আজিৰ দিনটোত সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে কোনো গুৰুসদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটোত বজাৰ সংক্ৰান্তীয় কামত প্ৰেমাস্পদৰ সৈতে ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত দিনটো মধ্যম ফলদায়ক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিকাৰীসকলক আজিৰ দিনটোত যথেষ্ট উৎসাহী হোৱা দেখা যাব। তাৰোপৰি আজিৰ দিনটো আপোনাৰ বাবে অতি ব্যস্ততাপূৰ্ণ হ'ব। কৰ্মস্থানত আপোনাৰ আজি বুদ্ধিমত্তাৰ প্ৰয়োগ হ'ব। ব্যৱসায়ত নতুন বন্ধু লাভে আপোনাক আজি উপকৃত কৰিব। ঘৰুৱা দিশত মাংগলিক কৰ্মৰ যোগ দেখা যায়। তাৰোপৰি আপোনাৰ আজি ঘৰলৈ কোনো সৎপুৰুষৰ আগমন হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ চঞ্চলতা বৃদ্ধি পাব। নিবনুৱাসকলক কোনো কথাই পথভ্ৰষ্ট কৰিব পাৰে। আপুনি সাৱধান হওক। প্ৰেমৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তিৰ হস্তক্ষেপে আপোনাক উপকৃত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো ঘটনাৰ বাবে আপুনি আজি মানসিক কষ্টৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত বুদ্ধিনাশে বিলম্বতা আনিব পাৰে। আনহাতে ব্যৱসায়ীসকলে আনে প্ৰতাৰণা কৰিব পৰা দিশসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। আপুনি আজি ঘৰুৱা দিশত পিতৃ-মাতৃৰ সহানুভূতি পাবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলক অন্যমনস্কতাই অধ্যয়নত ব্যাঘাত আনিব পাৰে। নিবনুৱাসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত অবাঞ্ছিত মতানৈক্যতা আহিলেও দিনটোৰ শেষৰ ভাগলৈ পৰিৱেশ অনুকূল দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।
আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।